কংগ্ৰেছে আকৌ এই 40% মানুহৰ লগত আকৌ একবাৰ ডাঙৰ গাদ্দাৰি কৰিলে। তেওঁলোক বিশ্বাসঘাতকতা কৰিলে আমাৰ এই কমিউনিটিটোৰ লগত। বিগত সময়ছোৱাত যেতিয়া নেকি ৰাজ্যসভাৰ নিৰ্বাচন হৈছে, AIDF কংগ্ৰেছৰ সমৰ্থনত প্ৰত্যেকবাৰে ৰাষ্ট্ৰপতি হওক, ৰাজ্যসভাৰ নিৰ্বাচনে হওক, প্ৰত্যেকবাৰে AIDFে কংগ্ৰেছক সমৰ্থন কৰি আহিছে। কিন্তু আজিৰ প্ৰেক্ষাপটত যেতিয়া দুটা সিট বিজেপিৰ হাতত আছে, এটা সিটত কংগ্ৰেছ আৰু AIDF লগ লাগিলে এটা সিট বিজেপিৰ পৰা হাতে উলিয়াই ৰাজ্যসভালৈ এজন মানুহ নন বিজেপি মানুহ পঠিয়াব পাৰি, তেনেস্থলত কিন্তু কংগ্ৰেছ নাহিল AIDFক সহায় কৰিবৰ কাৰণে। AIDFে বাৰম্বাৰ পত্ৰ লিখিছে হাইকমাণ্ডলৈ, কংগ্ৰেছ হাইকমাণ্ডলৈ, কিন্তু সেই পত্ৰ নচ্ছাত কৰি তেওঁলোক নিজেও কোনো পথে কেণ্ডিডেট এজন নিদিলে। আৰু AIDFৰ কেণ্ডিডেট বদৰুদ্দিন আজমল সাহেব যে বিগত 20 বছৰৰ পৰা অসমৰ ৰাজনীতিত দপদপাই আছে, অসমৰ মানুহক সেৱা কৰিছে, সেই মানুহজনকো তেওঁলোকে স্বীকৃতি কোনো পথে প্ৰদান নকৰিলে। গতিকে আপোনালোকে আমাৰ কিছুমানৰ মাজতে আপোনাৰ কোনোবা চেনেলে প্ৰতিদিন টাইমছে কি গ্ৰাফিক্স বনাইছে, কোনোবা এটা থাম্বনেইল বনাই বিজেপিৰ লগত AIDF যোৱা বুলি কৈ তেওঁলোকে থাম্বনেইল চলাইছে, এই প্ৰপাগাণ্ডা চলাইছে কংগ্ৰেছৰ ফালৰ পৰা। সেয়া আচলতে দুৰ্ভাগ্যৰ বিষয়। আজি AIDFে কেতিয়াও বিজেপিক সমৰ্থন কৰা নাই। AIDFৰ নিলম্বিত বিধায়কসকলে আজি বিজেপিক সমৰ্থন কৰিছে, যিসকলক আজিৰ পৰা 6 মাহ আগতে নিলম্বন কৰিছে, তেওঁলোকে বিজেপিৰ প্ৰাৰ্থীজনক সমৰ্থন কৰিছে। আজি কংগ্ৰেছ আৰু AIDF লগ লাগিলে আজি ৰাজ্যসভাত এজন ব্যক্তিক আমি পঠিয়াব পাৰিলো হয়, সেয়া বদৰুদ্দিন আজমল হওক অথবা কংগ্ৰেছে কোনোবা এজন যদি নিৰপেক্ষ কেণ্ডিডেট দিলে হয়, তাতেও আজি AIDF দলে সমৰ্থন জনালেহেঁতেন। গতিকে এনেকুৱা গাদ্দাৰি আৰু কিমান সহ্য কৰিব, কিমান এক্সাম্পল লাগিব আপোনালোকক? কংগ্ৰেছে যেতিয়া সুযোগ আছিল কোনো এজন ভাল ব্যক্তিক নন বিজেপি মানুহক আপোনাৰ ৰাজ্যসভালৈ পঠিওৱাৰ, তেতিয়া তেওঁলোকে কিন্তু বেকফুটত গ'ল, তেতিয়া কিন্তু এক খোজ তেওঁলোকে পিছুৱাই গ'ল। গতিকে এই কথাবিলাক আপোনালোকে মনত ৰাখক যে কংগ্ৰেছে আমাৰ পৰা প্ৰতিনিধি হোৱাত তেওঁলোকে কোনো পথেই নিবিচাৰে, অকল ভোট বেংক হিচাপে তেওঁলোক ব্যৱহাৰ কৰিব খোজে। আজি যি কংগ্ৰেছৰ চৰকাৰ আমি বনাবলৈ গৈ আছো, যি কংগ্ৰেছক আমি সমৰ্থন কৰি আহিছো, সেই কংগ্ৰেছে আমাৰ প্ৰতিনিধি তেওঁলোকে কোনো পথেই নিবিচাৰে, অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব খোজে। গতিকে ইয়াৰ আপোনাৰ প্ৰত্যুত্তৰ অহা বিধানসভা নিৰ্বাচনত আপোনালোকে নিশ্চয়কৈ দিব লাগিব, নিজৰ অধিকাৰ সাব্যস্তৰ কাৰণে, নিজৰ অধিকাৰ সংগ্ৰামৰ কাৰণে। যে কংগ্ৰেছৰ পৰা আজিৰ সময়ত প্ৰায় 30 জন মান মানুহ বিজেপিৰ পৰা বিধায়ক হৈ আছে। হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল, পিজু চাৰিকা, অজন্তা নেওগ আদি কৰি কাৰ কি নাম ল'ব? দিগন্ত, বসন্ত কলিতা, আজিৰ সময়ত বসন্ত কলিতা গ'ল, শশীকান্ত গ'ল, সিদ্দিক আহমেদ গ'ল। কংগ্ৰেছৰ পৰা বিজেপি